আটাইলৈ নমস্কাৰ জনাইছোঁ। বহুদিনৰ বিৰতিত পুনৰ তোমালোকলৈ মই আজি ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰিছোঁ আটাইয়ে চাবা আৰু ইয়াৰ পৰা অকণমান হ'লেও উপকৃত হ'বা। মই তোমালোকৰ যিখন উপৰঞ্চি কিতাপ আছে বৈচিত্ৰ্যময় অসম, তাৰ পৰা দুটা নোট দিম বুলি ভাবিছোঁ আজিৰ ভিডিঅ'টোত। এই নোট দুটা তোমালোক আটাইয়ে মুখস্থ কৰি থবা আৰু মই ভাবোঁ পৰীক্ষাত এই নোট দুটাই তোমালোকক বিশেষভাৱে সহায় কৰিব। মই তোমালোকক ফটো মাৰি দি দিম, তাৰ পৰা তোমালোকে চাই নিজৰ বহী টুকি ল'বা আৰু যদি কিবা অসুবিধা পোৱা তেতিয়াহ'লে মোক কমেণ্টত জনাই দিবা। মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ মই আজি বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠৰ দুটা প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। আশা কৰিছোঁ আটাইয়ে এই প্ৰশ্নৰ উত্তৰৰ পৰা উপকৃত হ'বা। প্ৰশ্নটো হৈছে, বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া। ইয়াত তিনিকে থাকিব, এটাত তিনিকে থাকিব, দুটাত 6 থাকিব। মই ভাবোঁ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে এই প্ৰশ্ন দুটাৰ উত্তৰ মুখস্থ কৰিবা আৰু পৰীক্ষা হলত এই দুটা প্ৰশ্নৰ উত্তৰে তোমালোকক যথেষ্ট পৰিমাণে উপকৃত কৰিব। উত্তৰটো চোৱা, বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ এটা অন্যতম জনগোষ্ঠী হ'ল দেউৰীসকল। এই গোষ্ঠীটো মংগোলইড নৃগোষ্ঠীৰ অন্তৰ্গত। উত্তৰ পূব দিশৰ পৰা এওঁলোকৰ প্ৰব্ৰজন ঘটে আৰু ব্ৰহ্মপুত্ৰৰ উজনি অংশত বৰ্তমান অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ অন্তৰ্গত জৈদাম পাহাৰৰ আশে-পাশে এওঁলোকে বসতি কৰিবলৈ লয়। সামাজিকভাৱে এওঁলোক 4টা খেলত বিভক্ত: দিবঙীয়া, টেঙাপনীয়া, পাটৰ গঞা আৰু বৰগঞা। বৰ্তমান উজনি অসমৰ 8খন জিলাত দেউৰীসকলৰ বাসস্থান। দেউৰীসকলৰ ভাষা মূলতঃ চীন-তিব্বতীয় জনগোষ্ঠীৰ বড়ো ভাষাৰ অন্তৰ্গত। এই ভাষাৰ নিজা কিছুমান বৈশিষ্ট্য আছে। 2005 চনত অসম চৰকাৰে দেউৰী ভাষাক চৰকাৰীভাৱে স্বীকৃতি দিয়ে। দেউৰীসকল বৰ ধৰ্মবিশ্বাসী লোক। তেওঁলোকে কুণ্ডী ধৰ্মত বিশ্বাস কৰে। কুণ্ডী মামা আকাৰডাল উঠা নাদিবা, তেওঁলোকৰ উপাস্য দেৱতা। কুণ্ডী মানে পৰম পুৰুষ আৰু মামা মানে প্ৰকৃতিক বুজাইছে। এই কুণ্ডী মামাই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা আৰু পালনকৰ্তা বুলি তেওঁলোকে বিশ্বাস কৰে। দেউৰীসকল সাধাৰণতে কৃষিজীৱী। ধান, মাহ, সৰিয়হ, মৰাপাট আৰু বিভিন্ন শাক-পাচলি তেওঁলোকৰ প্ৰধান খেতি। সাধাৰণতে বসবাস কৰিবলৈ তেওঁলোকে নৈপৰীয়া ঠাই বিচাৰে আৰু কাঠ, বাঁহ, বেত, খেৰ আদিৰে চাংঘৰ সাজি তেওঁলোকে থাকে। উৎসৱ পাৰ্বণৰ ভিতৰত সমগ্ৰ অসমত পালন কৰা বিহু উৎসৱ দেউৰীসকলেও পালন কৰে। তাৰোপৰি তেওঁলোকে বিবা, বসু, গিবা, মেচু, বিচু, ডাবেৰা, মেচু, মিদি, ডেৰুৱা মেচু ধৰ্মৰ লগত জড়িত আৰু শাওণীয়া পূজা আদি পালন কৰে। অসমৰ আন এটা জনগোষ্ঠী হ'ল বড়োসকল। এওঁলোক উত্তৰ-পূব ভাৰতৰ আদিম জনগোষ্ঠী। এওঁলোকৰ সুস্থ সমাজ ব্যৱস্থা, ভাষা, সাহিত্য, ধৰ্ম আৰু সমৃদ্ধিশালী সংস্কৃতি আছে। বহল অৰ্থত বড়ো শব্দটোৰ অৰ্থ হ'ল সমগোষ্ঠীয় বিভিন্ন লোকৰ সমষ্টি। এওঁলোক অসমৰ বিভিন্ন স্থানত সিঁচৰতি হৈ আছে। বড়োসকলৰ নিজস্ব সমৃদ্ধিশালী ভাষা আছে। তেওঁলোকৰ উচ্চ মানৰ আৰু বিজ্ঞানসন্মত শব্দ ভাণ্ডাৰ আছে। বড়ো ভাষা শদিয়াৰ পৰা পূব বংগলৈ আৰু উত্তৰে নেপালৰ পৰা বাংলাদেশলৈ প্ৰসাৰিত আৰু প্ৰচলিত এটি ভাষা। বড়োসকলৰ অতি পুৰণি ধৰ্মটো হৈছে বাথৌ ধৰ্ম। বাথৌ বউৰাই বড়োসকলৰ শ্ৰেষ্ঠ দেৱতা। এওঁলোকে মাটি, পানী, বায়ু, আকাশ আৰু সূৰ্য এই পঞ্চতত্বৰ সৃষ্টিকৰ্তাক ঈশ্বৰ বুলি মানি লয় আৰু ইয়াক বাথৌ বোলে। খেৰাই এওঁলোকৰ ধৰ্মীয় উৎসৱ।
সমাজৰ সকলোৰে মংগলৰ বাবে এই উৎসৱ পালন কৰা হয়। বাথৌ ধৰ্মৰ উপৰিও এওঁলোক খ্ৰীষ্টান ধৰ্ম, অনুকূল ধৰ্ম আৰু বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰা দেখা যায়। সংস্কৃতিৰ দিশলৈ চাবলৈ গ'লে দেখা যায় যে বড়ো মহিলাসকল বোৱা কটাত যথেষ্ট পাৰ্গত। এওঁলোকে দখনা, আৰনাই, ফালি আদি নিজ হাতে বৈ লয়। আৰনাই এওঁলোকৰ শ্ৰদ্ধা আৰু সন্মানৰ চিন। বড়োসকলৰ নিজস্ব নৃত্য, গীত মাত আৰু বাদ্যযন্ত্ৰ আছে। তেওঁলোকৰ গীতসমূহ প্ৰাৰ্থনা গীত, লোকগীত আৰু আধুনিক গীত এই তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি। বড়োসকলৰ নৃত্য দুবিধ: পুৰণি বড়ো নৃত্য আৰু আধুনিক বড়ো নৃত্য। এওঁলোকৰ বাগুৰুম্বা আৰু বাৰদৈচিখলা নৃত্য অকল ভাৰতবৰ্ষতেই নহয়, এছিয়া মহাদেশৰ ভিতৰতে খ্যাত। এওঁলোকৰ প্ৰধান বাদ্যযন্ত্ৰবোৰ হৈছে মাদল, বাঁহী, তাল, চেৰজা আৰু গংগনা। ছাত্ৰ ছাত্ৰীসকল আটাইয়ে নিশ্চিতভাৱে এই দুটা প্ৰশ্নৰ উত্তৰ মুখস্থ কৰি থবা। কিবা অসুবিধা পালে মোক কমেণ্টত জনাই দিবা। আৰু চেনেলটোলৈ মই বহু দিনৰ বিৰতিত আহিছোঁ। তোমালোকে নিশ্চয় লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি মোক পুনৰ ভিডিঅ' দিয়াৰ কাৰণে উৎসাহী কৰি তুলিবা। আটাইলৈ ধন্যবাদ জনাইছোঁ। পুনৰ নমস্কাৰ।